এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰত্যেকগৰাকী অসমৰ মহিলাই এতিয়া 10,000 নহয় 50,000 টকাকৈ লাভ কৰিব। মানে আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনত এপ্লাই কৰিছিলে, বহুতো লোকে মোক কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিত চৰকাৰে যিটো 1500 টকা দিব বুলি কৈছিলে, 1500 টকা কেতিয়া দিব? এতিয়াতো 1250 টকাই আমি পাই আছো। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছো। প্ৰথমটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে মহিলাসকলক 10,000 কৈ টকা দি আছে। এই 10,000 টকা আপোনালোকে যদি লাভ কৰিলে বা আপুনি যদি এতিয়ালৈকে লাভ কৰা নাই, তেনেহ'লে চৰকাৰে এটা যথেষ্ট ভাল খবৰ আনিছে, যিটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। দ্বিতীয়টো আপডেট হৈছে অৰুণোদয় আঁচনিখনৰ লগত জড়িত। অৰুণোদয় আঁচনি যদি আপোনালোক হিতাধিকাৰী হয়, অৰুণোদয় আঁচনি যদি আপোনালোকে নতুনকৈ আবেদন কৰিছে বা আবেদন আপুনি কৰিব নোৱাৰিলে, তেনেহ'লে অৰুণোদয় আঁচনিত আপোনালোকে এতিয়া কেনেকৈ আবেদন কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিলে, তেওঁলোকে যিটো অৰুণোদয় আঁচনিৰ গেছৰ পইচা বা 1500 টকাকৈ পইচা, এই পইচাটো কেতিয়াৰ পৰা লাভ কৰিব, কেনেকৈ লাভ কৰিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই এই চেনেলটোত ভিডিঅ' দিয়াৰ আগতে তাত সকলোবিলাক ইনফৰ্মেশ্যন দি দিওঁ। এতিয়ালৈকে যদি আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, ফ্ৰীতে জইন কৰি লওক। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। প্ৰথমে আলোচনা কৰি লওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ ওপৰত। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি হৈছে চৰকাৰৰ এনেকুৱা এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে গোটৰ মহিলাসকলক 10,000 কৈ টকা দি আছে। গতিকে প্ৰত্যেকখন জিলাই জিলাই তেওঁলোকে এই যিটো পইচা, এই পইচাটো বিতৰণ কৰি আছে। আপুনি যদি গোটৰ মহিলা হয়, তেনেহ'লে আপোনালোকেও নিশ্চয় 10,000 টকা লাভ কৰিব, যদি আপুনি তাৰ কাৰণে যোগ্য হয়। কাৰণ চৰকাৰে যেতিয়া স্কিমখন আনিছিলে, তেতিয়া তেওঁলোকে বহুতবিলাক নীতি নিয়ম বান্ধি দিছিলে। সেই নীতি নিয়মৰ ভিতৰত যদি আপুনি পঢ়ে, আপোনাৰ যদি লিষ্টত নাম আহিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকেও যেতিয়া জিলাখনত আপোনালোকৰ 10,000 টকা বিতৰণ কৰা হ'ব, আপুনিও সেই পইচাটো লাভ কৰিব। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰত্যেকগৰাকী অসমৰ মহিলাই এতিয়া 10,000 নহয় 50,000 টকাকৈ লাভ কৰিব। মানে আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনত এপ্লাই কৰিছিলে, পইচা লাভ কৰিছে বা কৰিব, আপোনালোকে এতিয়া 10,000 নহয় 50,000 কৈ টকা লাভ কৰিব। এতিয়া পইচাটো কেনেকৈ লাভ কৰিব? কাৰণ চৰকাৰে এই স্কিমখন যেতিয়া আনিছিলে, তেতিয়াই তেওঁলোকে কৈছিলে যে যিসকল মহিলাক আমি 10,000 কৈ টকা দিম, সেই পইচাটো যদি তেওঁলোকে ভালকৈ ব্যৱহাৰ কৰি দেখুৱাব পাৰে, তেতিয়াহ'লে নেক্সট ইয়েৰ তেওঁলোকক 25,000 টকা দিম, আৰু ধৰি লওক তাৰ পিছৰটো ইয়েৰত তেওঁলোকক 50,000 কৈ টকা দিয়াৰ কথা আছে। গতিকে মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে তেওঁ 50,000 কৈ টকা দিব যদি আপোনালোকে পইচাটো ভালকৈ ইউজ কৰি দেখুৱাব পাৰে। তেনেহ'লে তাৰপিছত আপোনালোকক 25,000 টকা দিব, আৰু তাৰ পৰা আপোনালোকক 50,000 টকা পৰ্যন্ত চৰকাৰে দিব বুলি কৈছে। গতিকে আপুনি যদি 10,000 টকাটো লাভ কৰিলে বা আপুনি যদি লাভ কৰিবলৈ গৈ আছে, তেনেহ'লে এই পইচাটো আপুনি অযথা খৰচ নকৰিব। বোলে মোবাইল ফোন কিনি খৰচ কৰিলোঁ, কাপোৰ কিনি খৰচ কৰিলোঁ, হয় আপুনি কিবা এটা অংশ ধৰি লওক বেলেগ কামত খৰচ কৰিছে, একদম সৰু অংশ এটা, কিন্তু আপোনালোকে তাৰ মেজৰিটি অংশই আপুনি এটা ভাল কামত ইউজ কৰক। ধৰি লওক কিবা আপুনি ফাৰ্ম এখনে খুলিলে, কুকুৰা বিজনেছ এটাই কৰিছে, যিকোনো ধৰণৰ আপুনি যিটো ধৰি লওক কৰিব বিচাৰে, কিবা এটা আপোনালোকে ষ্টাৰ্ট কৰক, যাতে যেতিয়া চৰকাৰে আকৌ নেক্সট ফেজটো আনে, ইয়াৰ নেক্সট যেতিয়া তেওঁলোকে আকৌ পইচা দিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি যাতে কিবা এটা কৰি থকাটো তেওঁলোকক দেখুৱাব পাৰে। যদি আপুনি দেখুৱাব পাৰে, তেতিয়া কি হ'ব, আপোনালোকক চৰকাৰে পইচাটো নিদিয়াৰ কোনো কাৰণেই নাথাকিব, আৰু পইচাও আপোনালোকে লাভ কৰিব। আৰু যিমানে আপোনালোকে আপোনাৰ ব্যৱসায়টো ডাঙৰ কৰি গৈ থাকিব, চৰকাৰৰ ফালৰ পৰা আপোনালোকে সহায় লাভ কৰিব, বেংকেও আপোনাক লোন এটা অতি সহজতে দিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপুনি যদি মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ হিতাধিকাৰী হয় বা আপুনি যদি পইচাটো লাভ কৰিছে, তেনেহ'লে এইটো উচিত ব্যৱহাৰ কৰক। আপোনালোকে নেক্সট ইয়েৰ 25,000, তাৰপাছত আপুনি ভালকৈ আৰু ব্যৱহাৰ কৰি দেখুৱাব পাৰিলে 50,000 টকা দিব। কিন্তু এই যিটো পইচা মই আপোনাক ক'লোঁ 25,000, 50,000 টকাটো তেওঁলোকে প্ৰথম দিন নীতি নিয়ম আনিছিলে যে আপোনালোকৰ তাৰে 12,500 চৰকাৰে দিব, বাকী 12,500 আপোনাক বেংকে দিব। 50,000টো তেনেকৈ খুব সম্ভৱতঃ আপোনালোকক 25,000 চৰকাৰে দিব ফ্ৰীকৈ, আৰু 25,000 আপোনালোকক বেংকে দিব। গতিকে তাৰ ওপৰত তেওঁলোকে গাইডলাইনছ উলিয়াব নিশ্চয় যেতিয়া পইচাটো বিতৰণ কৰিব। কিন্তু এতিয়াই তেওঁলোকে কৈ থৈছে যে আপুনি যদি এই পইচাটো পাইছে, তেনেহ'লে সৎ ব্যৱহাৰ কৰক। আপোনালোকে নিশ্চয় আগলৈ যদি চৰকাৰ আকৌ আহে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই স্কিমখনৰ আৰু সুবিধা লাভ কৰিবলৈ গৈ আছে। গতিকে আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ পইচা লাভ কৰিলে নে নাই কৰা, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। অৱশ্যে পিছৰটো আপডেটলৈ, যিটো হৈছে অৰুণোদয় আঁচনিখনক লৈ। বহুতো লোকে মোক কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিত চৰকাৰে যিটো 1500 টকা দিব বুলি কৈছিলে, 1500 টকা কেতিয়া দিব? এতিয়াতো 1250 টকাই আমি পাই আছোঁ, কিন্তু চৰকাৰে কৈছিলে যে আমি 1500 টকা লাভ কৰিম। গতিকে এই যিটো 1500 টকা পইচা আপোনালোকক চৰকাৰে দিব বুলি কৈছে, এই পইচাটো আপোনালোকে কেনেকৈ পাব মই কৈ দিছোঁ। 1250 টকা যিটো চৰকাৰে আপোনালোকক দি থাকে অৰুণোদয় আঁচনিৰ নামত, প্ৰত্যেক মাহে মাহে দিয়ে পইচাটো, এই মাহৰ পইচা তেওঁলোকে দিলে। গতিকে আপুনি যদি এই মাহৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে বেংক একাউণ্টটো চেক কৰিব, তাত নিশ্চয় কিবা খেলিমেলি হৈ থাকিলেহে আপোনালোকে পইচাটো নাপাব পাৰে। বা আপুনি যদি ধৰি লওক অৰুণোদয় আঁচনিত আবেদন কৰিছিলে, লিষ্টতো নাম
আহিলে তাৰপিছতো যদি পইচা নাই পোৱা তেনেকুৱা ক্ষেত্ৰত বেংকৰ KYC বা বেংক ৰিলেটেড আপোনাৰ কিবা প্ৰব্লেম হৈ থকাৰ কাৰণে আপুনি এই পইচাটো এতিয়ালৈকে লাভ কৰা নাই এতিয়া অৰুণোদয় আঁচনি যিটো 1500 টকা পইচা দিব বুলি কৈছে এইটো একচুয়ালি তেওঁলোকে 1250 টকা যেটো দিয়ে হেতু বেলেগ এটা আৰু 250 টকাটো আপুনি গ্যাস সিলিন্ডাৰ পাব আপোনাৰ যেটো ঘৰুৱা গ্যাস সিলিন্ডাৰ মানে যেটো ৰন্ধন গ্যাস হয় আপোনালোকে হেইটো যদি ক্ৰয় কৰে তেনৱা ক্ষেত্ৰত আপোনালোকে 250 টকাকৈ আপোনাৰ একাউণ্টত লাভ কৰিব যেহেতু আপোনালোকে অৰুণোদয় আঁচনিখন যেতিয়া এপ্লাই কৰিছিলে তেতিয়াই আপোনালোকক এখন ফৰ্ম তেওঁলোকে ফিল আপ কৰিবলৈ কৈছিলে সেই ফৰ্মখন আপুনি নিশ্চয় ফিল আপ কৰি দিলে গতিকে এই যেটো 250 টকা পইচা এই পইচাটো চৰকাৰে সময়মত জানুৱাৰী মাহ মানৰ পৰা দিহাই আৰম্ভ কৰিব সাগে যেতিয়া স্কিমখনৰ কথা কৈছিলে তেওঁলোকে কৈছে যে প্ৰথম ফেজত আমি পাইলট প্ৰজেক্ট হিচাপে এটো লম তাৰ পৰা আমি জানুৱাৰী মাহ মানৰ পৰা এটো দিয়া আৰম্ভ কৰিম গতিকে আপোনালোকৰ হুমাইছে নেকি মোক তলত কমেন্ট এটা কৰি জনাব কিন্তু মই যিমানটো জানো আপোনালোকে পইচাটো জানুৱাৰী পাহে লাভ কৰিব মানে 250 টকা আপুনি যেতিয়া গ্যাস কিনিব আপোনালোকে 250 টকা এটা আপোনালোকৰ একাউণ্টত আপোনালোকে লাভ কৰিব কিন্তু তাৰ কাৰণে আপোনাৰ যিখন ফৰ্ম আছিল সেই ফৰ্মখন আপুনি ফিল আপ কৰাটো বাধ্যতামূলক আছিল এতিয়া অৰুণোদয় আঁচনিৰ পৰা যদি আপুনি বঞ্চিত হৈ গ'ল অৰুণোদয় আঁচনি যদি আবেদন কৰিব নোৱাৰিলে তেনৱা ক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব আপোনালোকৰ যি ব্লক আছে বা যি পঞ্চায়ত আছে তাত আপোনালোকে যোগাযোগ কৰি থাকিব যেতিয়াই ফৰ্ম আহে বা যেতিয়াই নতুন আবেদন ষ্টাৰ্ট হয় আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ আবেদন কৰিবলৈ হলে আপুনি অনলাইনত আবেদন কৰা কোনো প্ৰক্ৰিয়া নাই দিয়া চৰকাৰে অফলাইনতে আবেদন কৰিব লাগিব আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব আৰু যিখিনি তেওঁলোকে নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মখিনিৰ ভিতৰত আপুনি পৰিলে অৰুণোদয় আঁচনিৰ আবেদন কৰিলে আপুনি পইচা লাভ কৰিব কিন্তু ঘৰত যদি আপোনাৰ চাৰিচকীয়া গাড়ী আছে চাকৰি আছে ভাল যদি ব্যৱসায় আছে তেনৰ ক্ষেত্ৰত আপোনালোকে হাজাৰবাৰ এপ্লাই কৰক কোনো কাৰণত অৰুণোদয় আঁচনি লাভ নকৰে গতিকে আপোনালোকে যদি যোগ্য হয় অৰুণোদয় আঁচনিখনৰ কাৰণে তেনেহলে যেতিয়া নতুন আবেদন আৰম্ভ হয় এপ্লাই কৰি ল'ব নৱেম্বৰ মাহত আৰম্ভ হোৱা কথা আছিল পঞ্চায়তত আপোনালোকে ওচৰৰ যেটো আপোনাৰ পঞ্চায়ত বা ব্লক তাত আপুনি যোগাযোগ কৰি চাব যদি আৰম্ভ হৈছে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব গতিকে এইকেইটা আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব এতিয়া আপোনাৰ সন্মুখত আৰু দুটা ভিডিও ওলাই আছে এটা ভিডিওত মই আপোনালোকক কৈছো যে ই ৰিক্সা কাৰণে আপুনি এতিয়া কেনেকৈ আবেদন কৰিব লাগিব আৰু দ্বিতীয়টো ভিডিও আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় যোনটো ভিডিও আপোনালোকে চাব বিচাৰে নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ